হেল্ল' মাই ফ্ৰেণ্ডছ এণ্ড মাই ফেমিলি। আজি আপোনালোকলৈ লৈ আহিছোঁ এটা মই নতুন ৰেচিপি। আপোনালোক নিশ্চয় ঠিকেই আছে, ময়ো ঠিকেই আছোঁ। আজি বতৰটো ঠিকেই আছে, গতিকে আপোনালোকলৈ মই আজি যেনেকৈ আলু পৰঠা বনাই তেনেকৈ মই আজি নতুন এটা ভিডিঅ' দিবৰ কাৰণে বহুত উৎসাহিত হৈ আছিলোঁ। আজি সুবিধাটো পাই দিবলৈ লৈছোঁ। আপোনালোকে মন দি ভালকৈ চাব হা। আহকচোন, মই এতিয়া এইখিনি যোগাৰ কৰি লৈছোঁ। এয়া দেখিছেনে, মই পৰঠা বনাবৰ কাৰণে আটা মাৰি লৈছোঁ। আৰু এয়া হৈছে চয়াবিন, এয়া ক'লা নিমখ, পিঁয়াজ, হালধি, মছলা বিশেষ নিদিওঁ, মানে জনি দিম। এইখিনি সকলোখিনি মই এই চয়াবিনখিনিৰ লগত মিক্স কৰিম। চয়াবিনখিনি মই ধুনীয়াকৈ ধুলোঁ, ধুই পখালি সৰু সৰুকৈ কাটি ল'লোঁ। কাটি ইয়াতে এতিয়া পিঁয়াজ আৰু মছলাখিনি দি ফ্ৰাই কৰি ল'ম। লৈ ৰুটি যেনেকৈ বনাই, মানে পৰঠাটো যেনেকৈ বনাওঁ আমি আলু পৰঠাটো, ঠিক সেইদৰে মই আলু পৰঠাৰ নিচিনাকৈ বনাম। মানে আলুৰ বদলি মই চয়াবিন ভৰাই পেলাই বনাম। আপোনালোকে চাই থাকিব, হয়তো ভাল পাবও পাৰে, নাপাবও পাৰে। তথাপিতো যদি ভাল লাগে ভিডিঅ'টো, আপোনালোকে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। আৰু যিসকল মোৰ চেনেলটিলৈ নতুন আহিছে, মোৰ বন্ধু বান্ধৱীসকল, সকলোকে মই কৈছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যায়, পাহৰি নাযায়। এতিয়া আহকচোন মোৰ কিটচেনলৈ যাওঁ। মই এইখিনি তৈয়াৰ কৰি লৈছোঁ বনাবলৈ। এয়া মই পেনখনত এতিয়া তেল ঢালি দিলোঁ। এতিয়া তেলখিনি গৰম হৈছে, দেখিছেনে তেলখিনি। ইয়াতে এতিয়া মই তেলখিনি গৰম হোৱাৰ লগে লগে পিঁয়াজখিনি ঢালি দিছোঁ। পিঁয়াজখিনি এনেদৰে ফ্ৰাই হোৱাৰ লগে লগে মই তাত দেখিছেনে কালাৰটো বেলেগ হৈ আহিছে। এতিয়া মই ইয়াত বাকী মছলাখিনি ঢালি দিম। অলপমান মজ খোৱাৰ লগে লগে মই ইয়াত চয়াবিনখিনি ঢালি দিম। এয়া প্ৰায় মজ খাই গৈছে, জনীখিনিও ধুনীয়াকৈ মজ খাইছে। বেছি মছলা দিব নালাগে, অকণমান জালুকো দিব পাৰে। মই কেতিয়াবা গোটা জালুক দি দিওঁ, এতিয়া মই নাই দিয়া, কাৰণ বহুত বেছি জ্বলা হ'লে খাবলৈ অকণমান দিগদাৰ পায়। মানে এইখিনি ফ্ৰাই কৰাৰ লগে লগে চিকেনৰ নিচিনাও লাগিছে, দেখিছেনে। চিকেন পৰঠা বুলিও ক'ব পাৰি মানে, কিন্তু এতিয়াতো ক'ব নোৱাৰি। এতিয়া মই চয়াবিনৰ পৰঠা বনাইছোঁ, আপোনালোকেও বনাই খাব, হয়তো বনাবও পাৰে। কিন্তু মোৰ ৰেচিপিটো যদি ভাল লাগে আপোনালোকে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। বেয়া লাগিলেও কমেণ্ট কৰিব। এনেকৈ আপোনালোকৰ উৎসাহিততে আগলৈ আকৌ নতুন নতুন ভিডিঅ' দিবলৈ চেষ্টা কৰি থাকিম। এতিয়া মই ইয়াতে ক'লা নিমখ ঢালিবলৈ লৈছোঁ। এয়া মই ইয়াতে এতিয়া ক'লা নিমখ ঢালিছোঁ অলপমান। এনেই ক'লা নিমখ দিলে মানে সোৱাদটো ভাল হয়, নৰ্মেল নিমখো দিব পাৰে। নিমখটো বাৰু ভয়ে লাগে আজিকালি বেছিকৈ খাবলৈ, কেঁচা নিমখটো খাবই নোৱাৰি, যি বেমাৰ হৈছে আৰু। চয়াবিনটো কিন্তু বহুত কাৰণত ভাল, হৰমনৰ কাৰণেও ভাল চয়াবিনটো খোৱা। চয়াবিনখিনি হৈ গৈছে। চয়াবিনৰ বহুত উপকাৰিতা আছে। আপোনালোকে কেতিয়াবা চয়াবিনখিনি মিক্সিত মাৰিও গুড়ি কৰি এনেকৈ পৰঠাৰ মাজত ভৰাই দিব পাৰে। যেনেকৈ পাৰে তেনেকৈ খাবলৈ চেষ্টা কৰিব লাগে। আৰু ৰুটি যেতিয়া মাৰে তেতিয়া এই চয়াবিনখিনি গুড়ি কৰি মিক্সিত মাৰি তাত মিক্স কৰি পেলাই ৰুটিও বনাব পাৰে। বহুত কাৰণতে চয়াবিন খোৱাটো ভাল স্বাস্থ্যৰ কাৰণে। এয়া দেখিছেনে, ৰুটিৰ ওপৰত চয়াবিনখিনি দি দিলোঁ। চয়াবিনখিনি একদম চিকেনৰ নিচিনা লাগিছে নহয় জানো। ইয়াৰ ওপৰত আকৌ এটা ৰুটি মই দি দিম, বন্ধ কৰি দিম। এতিয়া এয়া বন্ধ কৰি দিছোঁ।
বন্ধ কৰি এয়া লাহে 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 এনেকৈ টিপি দিব লাগিব। এতিয়া মই এইখিনি মানে এটা এটাকৈ বাটাৰ দি ফ্ৰাই কৰিম। বাটাৰ দিলে ভাল লাগে। এয়া চব আমাৰ প্ৰায় আলু পৰঠা হৈ গৈছে। ব্ৰেকফাষ্টৰ কাৰণে এতিয়া চব যোগাৰ কৰিম। আপোনালোকে দেখিছে নহয়, আপোনালোকেও এনেকৈ বনাই খাবচোন এদিন। এয়া আজি আমাৰ ব্ৰেকফাষ্ট তৈয়াৰ হৈ গ'ল। এয়া চয়াবিনৰ পৰঠা। বিশেষকৈ চয়াবিনৰ পৰঠাটোৰ কাৰণেই ভিডিঅ'টো কৰিলোঁ। গতিকে আপোনালোকে চাই নিশ্চয় ভালেই পাব। আমি এতিয়া ব্ৰেকফাষ্ট কৰিবলৈ লৈছোঁ। আজিলৈ ইমানতে মোৰ এই কণমানি ভিডিঅ'টো সমাপ্ত কৰিলোঁ। আপোনালোক ভালে থাকক, সুখত থাকক, শান্তিত থাকক। আকৌ এটা ভিডিঅ'লৈ লৈ অহাৰ উৎসাহেৰে আজিলৈ ইমানতে বিদায় মাগিলোঁ। ধন্যবাদ।